নমস্কাৰ প্ৰিয় দৰ্শকসকল আমাৰ অসমৰ গৌৰৱ প্ৰখ্যাত শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাইদেৱে ইতিমধ্যে গুণমালা নামঘোষা আৰু ভগৱত গীতা তাঁতশালত বৈ উলিয়াইছে। ইয়াৰে গুণমালা আৰু নামঘোষা অসমীয়া আৰু ভগৱত গীতা সংস্কৃত আৰু ইংৰাজীত বৈ উলিয়াইছে। তাৰ পাছতে আমাৰ বাবে সৌভাগ্যৰ কথা বাইদেৱে 1 ডিচেম্বৰৰ নিশা আমাৰ গুণমালাখন ইংৰাজীত সম্পূৰ্ণ কৰি তুলিছে। সেয়ে আজি বাইদেউৰ কাষলৈ আহিলোঁ, তেখেতে সবিশেষ জনাব কেতিয়ানো গুণমালাখন ইংৰাজীত আৰম্ভ কৰিছিল আৰু ইয়াৰ প্ৰস্তুতি কৰোঁতে কেনেধৰণৰ অসুবিধা হৈছিল বা কেনেদৰে বৈ উলিয়াইছিল সেইখিনি ক'ব আজি বাইদেউৰ মুখেৰে শুনক। বাইদেউ, আপুনি ইতিমধ্যে গুণমালাখন ইংৰাজীত বৈ উলিয়ালে, কেতিয়া আৰম্ভ কৰিছিলে? মই গুণমালা ভাগি 2022 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিছিলোঁ আৰু এতিয়া 24 ডিচেম্বৰ 1 তাৰিখে শেষ হৈছে। প্ৰায় 2 বছৰ 9 মাহ মানে হ'ব নেকি। আৰু এই গুণমালা ভাগি মই ইংৰাজীত বেণুধৰ ৰাজখোৱাদেৱৰ তেখেতে লিখা সেই গ্ৰন্থভাগি মই তুলিছোঁ। আৰু ইয়াত মই এৰী সূতা দিক দি বাণীটো মই বাঁহৰ কাঠি বৈছিলোঁ। বাঁহৰ কাঠি মই 4টা চেপ্টাৰ মই বাঁহৰ কাঠি বলোঁ, কিন্তু 2টা চেপ্টাৰ মই ভাবিলোঁ বাঁহৰ কাঠিটো কিমান দীৰ্ঘম্যাদী হয় এই কথাবিলাকতো মই নাজানো। গতিকেলৈ মই ভাবিলোঁ কি যদি বাঁহৰ কাঠি পচি যায় পুথিখন নাথাকিব। গতিকেলৈ মই আকৌ 2টা চেপ্টাৰ মই এৰী সূতা বানি গৈ 2টা চেপ্টাৰ মই সূতাৰে বলোঁ। শেষৰ 2টা চেপ্টাৰ সূতাৰ হয়। গতিকেলৈ যথেষ্ট সময় লাগিলে, বিশেষকৈ বাঁহৰ কাঠি কৰাৰ কাৰণে মোৰ সময়টো বহুত বেছি লাগিলে আৰু খুব কম সময় পাওঁ। মই পৰাপক্ষত নিশাহে তাঁতৰ শালত বহিবলৈ সময়, দিনৰ ভাগত মই খুব কমেই সময় পাওঁ। গতিকে বহুত এটা সময়ৰ অন্তত গ্ৰন্থভাগি তাঁতৰ শালত তুলিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ কাৰণে মই এটা কথা সদায় ভাবোঁ, সদায় কওঁ যে মোৰ ইয়াত ভগৱানৰ কৃপা আৰু ৰাইজৰ আশীৰ্বাদৰ অবিহনে এইটো কেতিয়াও সম্ভৱ হোৱা নাই। এই কামটো মই কৰিছোঁ বুলি মই কেতিয়াও নাভাবোঁ আৰু মই ভাবোঁ যে এয়া ভগৱানৰ অৱদান আৰু তেওঁ মাত্ৰ মোক এইখিনি কৰিবলৈ শক্তিহে দিছে। মই এইটোৱেই ধাৰণা কৰোঁ। এইখনে হ'ল বাইদেউৰ তাঁতশাল, এখন আমাৰ অসমীয়া সমাজৰ অসমীয়া শিপিনীৰ যিখন তাঁতশাল, সেই তাঁতশালতে বাইদেৱে কাপোৰ বৈ উলিয়াই ইতিমধ্যে গুণমালা নামঘোষা আৰু ভগৱত গীতা সম্পূৰ্ণ কৰিছে। ইয়াৰে গুণমালা আৰু নামঘোষা অসমীয়া লিপিত আৰু ভগৱত গীতাখন ইংৰাজী আৰু সংস্কৃতত ইতিমধ্যে বৈ উলিয়াইছে। তাৰ পাছতে গুণমালাখন ইংৰাজী লিপিত বৈ উলিয়াইছে। 1 ডিচেম্বৰৰ নিশা বাইদেৱে সম্পূৰ্ণ কৰিছে। এয়া চাওক, গুণমালা ইংৰাজী লিপিত সম্পূৰ্ণ কৰিছে। এইখন গুণমালা হ'ল ইংৰাজী সংস্কৰণ। ইয়াৰ ইংৰাজী সংস্কৰণটো কৰিছিলে বেণুধৰ ৰাজখোৱাই এইখন ইংৰাজীত অনুবাদ কৰিছিলে। তেখেতৰ এই গুণমালাখন লৈয়ে বাইদেৱে ইতিমধ্যে গুণমালাখন তাঁতশালত বৈ সম্পূৰ্ণ কৰিছে। বাইদেউ কেতিয়া আৰম্ভ কৰিছিলে? 2022 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিছিলোঁ। 4 ফেব্ৰুৱাৰী তাৰিখে আৰু 1 ডিচেম্বৰৰ নিশা মানে 2024 আৰু আপুনি এইখিনি কৰোঁতে কেনেকুৱা মনটো কেনেকুৱা হৈছিলে, লাগিছিলে যে সম্পূৰ্ণ কৰিম? ইতিমধ্যে আপুনি 4খন হৈছে নহয় জানো? 4খন বৈ উলিয়ালে। এইখন হৈছে 5খন হয়। 5খন হ'ব। ইতিমধ্যে কি কি বৈ উলিয়ালে? প্ৰথম গুণমালা অসমীয়া হয়, তাৰপিছত নামঘোষা সেইভাগি অসমীয়াতে হয়। তাৰপিছতে ভগৱত গীতা ইংৰাজী আৰু সংস্কৃত 2টা ভাষাতে কৰা হ'ল। তাৰপিছতে এয়া গুণমালা ইংৰাজীত বৈ লোৱা হ'ল। কেইটা অধ্যায় আছে এইটো চেপ্টাৰ? 6টা অধ্যায় আছে গুণমালাত।
কথা হ'ল কি এই কামভাগৰ কথাটো মই ক'লোৱেই যে ভগৱানৰ অৱদান বুলি কাৰণ এই এনেই মানুহৰ সাধাৰণতে কিবা কাম কৰিলে একেৰাহে একাগ্ৰতা ইমান দিন দীঘলীয়াকৈ কৰিলে মানুহৰ আমনি লাগে কিবা মানে অনেক কিবা কিবি মানে মনত হেৰি হৈ যায় হতাশো হয় মানুহে ইমান দিন লাগিছে কিন্তু কৰিবি এনেকুৱা কথা কিন্তু মোৰ এই আজি এই ভাগি বুলি নহয় প্ৰথম গুণমালা ভাগিৰ পৰাই মই এতিয়ালৈকে 22 জুলাই 2013 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ প্ৰথম এই গ্ৰন্থ লিখা তেতিয়াৰ পৰা আজিলৈকে আজি প্ৰায় 12-13 বছৰ মানে হ'ল চাগে কিন্তু কেতিয়াও কোনো কাৰণত মোৰ এই তাঁতশালখনত আমনি নালাগে আৰু মোৰ ভাৱ নহয় যে মই ইমান দীঘলীয়া হৈছে কিবা হৈছে এইটো মোৰ ভাৱ মনলৈ নাহে মোৰ এটাই কথা যে মই শেষ কৰিব পাৰিম নে নোৱাৰিম আৰু মোৰ মনত সদায় থাকে যে মই ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ যে প্ৰভু তুমি যেতিয়া আৰম্ভ কৰিলা তুমিয়ে শেষ কৰিব লাগিব এই কথাষাৰ মই কিন্তু সদায় তাঁতৰশালত বহিয়ে কওঁ যে প্ৰভু তুমি আৰম্ভ কৰিছা তুমিয়ে শেষ কৰিব লাগিব মই একো কৰিব নোৱাৰোঁ আৰু সেই বিশ্বাসটো ৰাখি মই শালত বহোঁ কিন্তু মই ৰাতি যদি গোটেই ৰাতিও কিবা কাৰণত মই তাঁতৰশালত বহি যাওঁ হয়তো মোক গোটেই ৰাতি বহিবলৈ তেওঁ হয়তো শক্তি দিব বুলি মোৰ ধাৰণা হয় কাৰণ মই কেতিয়াবা 11-12টালৈকে বহোঁ তেতিয়া কিন্তু মোক কোনো আমনি নালাগে মই উঠি যাওঁ যেন নালাগে ভাল লাগে তাঁতশালখনত আৰু সেই দিশৰ পৰা ক'ব পাৰোঁ যে তাঁতশালখনত যিটো সুখ আৰু শান্তি আছে সেইটো পৃথিৱীত আৰু কোনো ঠাইতে নাই বুলি মোৰ অনুভৱ হয় বা বাইদেউ আপোনাৰ যিটো কৰ্মোদ্যম তাক আমি স্বাগতম জনাইছোঁ সন্মান জনাইছোঁ আপোনাৰ সুস্বাস্থ্য অটুট ৰাখক আৰু যাতে এনেকুৱা সৃষ্টি হওক আমি কামনা কৰোঁ বাইদেউ এই হেৰি কি কয় গুণমালাখন এই দৈৰ্ঘ্য কিমান হ'ব পাৰে এতিয়ালৈকে বাৰু কটা নাই ইয়াৰ সঠিক দৈৰ্ঘ্যটো মোৰ ক'বলৈ অকণমান দিগদাৰ হ'ব এতিয়া তথাপিতো প্ৰায় 250 ফুট মানৰ ওচৰত হ'ব নেকি বুলি মই ধাৰণা কৰোঁ কাৰণ মই এই কাপোৰখন লগাওঁতে মই একেবাৰে লগাই লোৱা নাই কাৰণ কেলে বাঁহৰ কাঠিখিনি যিখিনি বৈছিলোঁ মই একেবাৰে লগাই কিন্তু যিটো এইটো মই সূতাৰে বলো 2টা চেপ্টাৰ মই সূতাৰে বৈছোঁ 4টা চেপ্টাৰ মই বাঁহৰ কাঠিয়ে বৈছোঁ বাঁহৰ কাঠিটো বেলেগ আৰু এইটো বেলেগ গতিকে সেইটো ফালৰ পৰা মানে প্ৰায় 250 ওচৰা-ওচৰি মানে ফুটমান হ'ব বুলি মই ধাৰণা কৰোঁ কিন্তু সঠিকটো মই এতিয়া ক'ব নোৱাৰিম সেইকাৰণে এইটো 2টা ভাগত লগোৱা হোৱাৰ কাৰণে আৰু মোৰ আপোনালোকক মই আৰু এটা কথা জনাবলৈ পাই মোৰ ভাল লাগিব সেয়া হ'ল কি এই গুণমালাখন ভাগি মই আজি যোৱাকালি শেষ কৰিছোঁ কিন্তু আমাৰ এই মৰাণ অঞ্চলৰ 33টা নামঘৰে একলগ হৈ এভাগী অনুষ্ঠান পাতিছে আমাৰ মৰাণৰে শ্ৰী কালহিলা সত্ৰত তাতে সেই আমাৰ যিজন সত্ৰ পৰিচালক আছিলে তেখেতে সত্ৰাধিকাৰ হ'ব নিৰ্মালি ল'ব কিন্তু তাৰ লগতে সংগতি ৰাখি তেওঁলোকে আমাৰ সেই পুথিভাগি উন্মোচনৰ তেওঁলোকে এটা সিদ্ধান্ত লৈছে আৰু লগতে মোৰ আগৰ যি সৃষ্টিৰাজি আছে সেইখিনিও ৰাইজক দেখুৱাবৰ কাৰণে অকণমান প্ৰদৰ্শন কৰিম বুলি কৈছে গতিকেলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ অসমবাসী বুলিয়ে ক'ম গতিকেলৈ সেই অনুষ্ঠানত আহি অংশগ্ৰহণ কৰি আমাক আৰু উৎসাহিত কৰিব বুলি মই হৃদয়ৰ পৰা কামনা কৰিছোঁ আৰু তাৰ কাৰণে মই এই গোহাৰিখনৰ প্ৰথম হেৰিটো মই তাৰিখ বাৰচিত মই দেখাই দিছোঁ কেই তাৰিখ ক'লে 8 ডিচেম্বৰ হ'ব 8 ডিচেম্বৰত হয় 8 ডিচেম্বৰত বাইদেউৰ এই পবিত্ৰ গ্ৰন্থভাগী উন্মোচন কৰা হ'ব আৰু উন্মোচনৰ স্থান হৈছে শ্ৰী কালহিলা সত্ৰ প্ৰাংগণ মৰাণৰ অভয়পূৰ্ণ ফটিকাচুৱাপুৰত আছে গতিকে আপোনালোকে হ'ল কাৰ্যসূচীটো হয় কাৰ্যসূচী কিমান সময়ত উন্মোচন হ'ব বাইদেউ উন্মোচনটো মানে সময় এটা দিয়া হৈছে কিন্তু কথাল কি তাত আৰু ইফাল সিফাল হয় গতিকে আমাৰ মন্ত্ৰী বিমল বৰা মহোদয়ে আহি পুথিভাগি উন্মোচন কৰাৰ কথা কৈছে আৰু তেনেধৰণে বিশিষ্ট ব্যক্তি আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰকে আৰু আমাৰ আয়ুক্ত মহোদয়ে সকলোৱে আমাক আশ্বাস দিছে যে আমি গৈ অন্ততঃ সেই সময়ত আমি উপস্থিত থাকিম বুলি কথাও দিছে গতিকেলৈ ৰাইজৰ আশীৰ্বাদ মৰম সহায় সহযোগিতা মই সকলোখিনি কামনা কৰিছোঁ গতিকেলৈ সকলো আহিব প্ৰিয় দৰ্শকসকল বাইদেউৰ মুখেৰে শুনিলে অহা 8 ডিচেম্বৰত বাইদেউৰ
এই গুণমালাভাগি উন্মোচন কৰা হ'ব। গতিকে আপোনালোকে আহক, ইয়াৰ গুণমালাখন কেনেকুৱা তেতিয়া আপোনালোকে স্বচক্ষে দেখিবলৈ পাব। এক দুৰ্গম যাত্ৰা, সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা, চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ